নমস্কাৰ লৈছো অন্য খবৰ যি সময়ত কৰ্মসংস্থাপনৰ বাবে শিক্ষিত যুৱ সমাজে ঘোষ দি চৰকাৰী চাকৰিৰ বাবে হাহাকাৰ কৰি আছে তেনে সময়তে কুটিৰ শিল্পৰে স্বাৱলম্বিতাৰ দৰং জিলাৰ ঔতলা বেছিমাৰী অম্লান দাসৰ প্ৰচেষ্টাই বাট দেখুৱাইছে বহু যুৱক যুৱতীক কুটিৰ শিল্পৰে স্বাৱলম্বী দৰং জিলাৰ ঔতলা বেছিমাৰী অম্লান দাস কুটিৰ শিল্পীৰে নিজৰ সপোন বাস্তৱায়িত কৰিব পাৰি যিটো সময়ত কৰ্মসংস্থাপনৰ বাবে শিক্ষিত যুৱ সমাজে খোজ দি চৰকাৰী চাকৰিৰ বাবে হাহাকাৰ কৰি আছে তেনে সময়তে দৰং জিলাৰ ঔতলাৰ অম্লান দাসৰ প্ৰচেষ্টাই বাট দেখুৱাইছে কম্পিউটাৰ ছায়েন্সৰ পঞ্চম স্নাতক ছাত্ৰ অম্লানে বিভাগীয়ভাৱে কিছু কাৰিকৰী প্ৰশিক্ষণ গ্ৰহণ কৰি ঘৰতে সাজিছে বিভিন্ন সামগ্ৰী বাঁহৰ কল টেকেলি পেপা কলম বাঁহী লেম্প আদিকে ধৰি বিভিন্ন সামগ্ৰী তৈয়াৰ কৰি স্বাৱলম্বী হ'বলৈ সক্ষম হৈছে কোভিড কালত বহিৰাজ্যত কৰ্মৰত যুৱক যুৱতীসকলে ঘৰলৈ ঘূৰি আহি কৰ্মহীনতাত ভুগিছে এই যুৱক যুৱতীসকলে যদি কৰ্মসংস্থাপনৰ বাবে এনে কৰ্ম নিৰ্ধাৰণ কৰে তেন্তে নিজৰ লগতে আন দুজনকো কৰ্মসংস্থাপন দিব পাৰিব মই এই কামটো এই বছৰৰ ছেপ্টেম্বৰ মাহৰ পৰা আৰম্ভ কৰিছোঁ এই কামটো মই এজন ছাৰৰ হাতত দেখিছিলোঁ মানে তেওঁ এই কামৰ জৰিয়তে বহুখিনি আগবাঢ়ি গৈছে আৰু নিজৰ পৰিয়ালৰ লগতে নিজকো পোহপাল দি আছে তেতিয়াৰ পৰা ভাবিলোঁ যে বাঁহ বেতৰ কাম কৰিও যে মানুহ স্বাৱলম্বী হ'ব পাৰে তেনেকৈ মই এই কামটোত আগবাঢ়িলোঁ মই এই 2020 ফেব্ৰুৱাৰী মাহত যোৰহাট ৰেইন ফৰেষ্ট ৰিচাৰ্চ ইনষ্টিটিউটত ট্ৰেইনিং লৈছিলোঁ এই বাঁহ বেতৰ বিষয়ে মই এই শিল্পকৰ্মটো আগলৈ বৃহৎ আকাৰে গঢ়িম বুলি ভাবিছোঁ আৰু লগতে মোৰ লগৰ 2-4জনক সংস্থাপন দিম বুলি ভাবিছোঁ ইয়াৰ ভিতৰত শৰাই বাঁহৰ মূৰাৰ পেপা লগতে কলহ কেটলি এইবিলাক BCA কৰি আছোঁ বৰ্তমান BCA 5th চেমৰ পঢ়ি আছোঁ যিহেতু এইকেইদিন লকডাউনৰ কাৰণে বন্ধ থাকিলে এইকেইদিনত মই বাঁহৰ কৰ্মৰ প্ৰতি বেছিকৈ সময় দিব পাৰিছোঁ আৰু ইয়াৰ পিছতো মই কলেজৰ লগতে বাঁহৰ কৰ্মটো সময় দিব পাৰিম বুলি আশা কৰিছোঁ মই এটা কথাই ক'ব বিচাৰিম যে কম্পিউটাৰ মোবাইলৰ গেম এই খবৰটোৰ সৈতে ষ্টুডিঅ'ৰ পৰা বিদায় লৈছোঁ চাই থাকিব প্ৰতিটো মুহূৰ্তৰ খবৰৰ বাবে PI নিউজ ধন্যবাদ